নাছিল কোনো বেনাৰ পোষ্টাৰ, নাছিল ষ্টাৰ কেম্পেইনাৰৰ প্ৰচাৰ সভা। ব্যতিক্ৰমী প্ৰচাৰেৰে পুনৰ জয়ী হোৱা মৃণাল শইকীয়াৰ জয়ৰ ২৪ ঘণ্টা পাছতেই অনন্য প্ৰচেষ্টা। কোনো আনুষ্ঠানিক সভা, বৰ্বৰ আখৰেৰে নিজৰ নাম খোদিত হৰ্ডিং অবিহনে ৯১,১২৭টা ভোটেৰে খুমটাই সমষ্টিত পুনৰ বিজয় ধ্বজা উৰুৱালে বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়াই। এখন পাতি চাইকেল, এজাক সেউজ যোদ্ধাক লগত লৈয়ে প্ৰচাৰৰ প্ৰথম দিনটোৰ পৰা ভোট গণনাৰ দিনটোলৈ অবিৰতভাৱেই মানুহৰ কাষত দেখিবলৈ পোৱা হ'ল মৃণাল শইকীয়াক। ৪ মে'ত ঘোষণা হ'ল ফলাফল। বৃহৎ ভোটৰ ব্যৱধানেৰে জয়ী হ'ল মৃণাল শইকীয়া। স্বভাৱ সুলভ ব্যতিক্ৰমী কাৰ্যসূচীৰে সমষ্টিৰ ৰাইজৰ মাজত থকা মৃণাল শইকীয়াৰ এইবাৰ ৰাইজক ধন্যবাদ দিয়াৰ পাল। নিৰ্বাচনৰ পূৰ্বে মৃণাল শইকীয়াই কথা দিছিল, যি ৩টা ৱাৰ্ডত আটাইতকৈ বেছি ভোট পাব সেই ৱাৰ্ডত জয়ী হোৱাৰ পাছতে গৈ ৰাইজক সাক্ষাৎ কৰিব। কথা মতেই কাম। ভোটযুদ্ধত জয়ী হোৱাৰ ২৪ ঘণ্টা পাছতেই ৩টা ৱাৰ্ডৰ ৰাইজৰ কাষ চাপিল মৃণাল শইকীয়া। প্ৰথমে ৯২% ভোট লাভ কৰা ৰংদৈ পঞ্চায়তৰ ১৬২ নম্বৰ বুথৰ ৰাইজৰ কাষত উপস্থিত হ'ল মৃণাল শইকীয়া। জয়ী হৈয়ে প্ৰথমে নিজৰ ঠাইলৈ অহা বিধায়কগৰাকীক কাষত পাই উৎফুল্লিত ৰাইজ। ৱাৰ্ড হিচাপে স্থান পালে, সেয়েহে ছাৰে আজি নিজে আমাৰ ৱাৰ্ডটোত আহি উপস্থিত হৈ ৰাইজৰ যেনেকৈ ভাবিছিলে ছাৰ আহি আমাক কিবা এটা অনুপ্ৰেৰণা জনাব বুলি, সেই হিচাপে ছাৰে আহি আজি আমাৰ ৰাইজক যথেষ্ট বুজ লৈছে, কি কৰিলে কি সমস্যা আছে, সেই সমস্যাৰ ওপৰত ছাৰে আলোচনা কৰিলে। আৰু সেই হিচাপে আমাৰ ৰাইজে কৈছে যে আমাক ৰাস্তা লাগে, পানী লাগে, আৰু বিশেষকৈ আমাৰ গৰাখহনীয়া সমস্যাটো বৰ জটিল হৈছে। সেয়েহে যদি এই গৰাখহনীয়াটো আমাৰ ৰোধ কৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ এই ৱাৰ্ডটো কেতিয়াও নাথাকিব। ৰাইজক কাষত লৈয়েই মৃণাল শইকীয়াই ক'লে, আটাইতকৈ বেছি ভোট পোৱা ৩টা ৱাৰ্ড হ'ব বিধায়কগৰাকীৰ প্ৰায়ৰিটি। এটা বছৰৰ ভিতৰত ৱাৰ্ডকেইটাৰ সকলো অভাৱ নোহোৱা কৰাৰ সংকল্প শইকীয়াৰ। আৰু মোৰ প্ৰত্যেক নিৰ্বাচনৰ পাছতে মোৰ এটা পৰম্পৰা আছে, ১, ২, ৩ যিকেইটা বুথত মোক বেছি সংখ্যক ভোটদান কৰে তেওঁলোকক মই ভোট গণনাৰ পাছদিনাখন ভ্ৰমণ কৰিবলৈ তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰোঁ। তেওঁলোকৰ অভাৱ অভিযোগবিলাকৰ বুজ লওঁ, কাৰণ তেওঁলোকৰ অধিকাৰটো প্ৰথম হৈ যায়। আমি আপোনাক বেছি বিচাৰিছোঁ, সেইকাৰণে তেওঁলোকৰ অধিকাৰটো জোৰ থাকে। ৯০%ৰ ওপৰত ইয়াত মই ৯১% ভোট পাইছিলোঁ। ১০০টা যদি ভোট হৈছিলে ৯১টা ময়ে পাইছিলোঁ। সেইকাৰণে ৰাইজক ধন্যবাদ দিলোঁ, তেওঁলোকৰ লগত মিলিজুলি কথা পাতিলোঁ, তেওঁলোকৰ অভাৱ অভিযোগবিলাক ল'লোঁ। এইবিলাক মোৰ প্ৰায়ৰিটি থাকিব। ১ বছৰ ভিতৰত তেওঁলোকৰ সকলো সমস্যা মই নিজৰ পইচাৰে হ'লেও সমাধান কৰিম। ৰংদৈৰ পাছতে পূব মৰঙী আৰু মৰঙী পঞ্চায়ত দৰ্শন কৰে মৃণাল শইকীয়াই। ঢোলে ডগৰে নাচি বাগি গঞাই আদৰণি জনাই মৃণাল শইকীয়াক। নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত। নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ।